বিশেষকৈ এই মন্দিৰটোত 5টা দেৱ দেৱীৰ পূজা অৰ্চনা কৰা হয়। হাই ফ্ৰেণ্ডছ, আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু এতিয়া মই আছো যোৰহাটত। ইয়াৰে এটা ধুনীয়া মন্দিৰ আছে, ইয়াতে এখন চাহ বাগিচা আছে। এই চাহ বাগিচাখন চাওক, ইমান ধুনীয়া চাহ বাগিচা। আৰু আজি ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিলো। ৰ'ব, এইখন চাহ বাগিচা, এই চাহ বাগিচাৰ এটা ৰাস্তা আছে, গৈ যাব লাগিব। চাহ বাগিচাখন কেনেকুৱা লাগিছে এবাৰ চাই কমেণ্ট কৰিবচোন। ইমান ধুনীয়া চাহ বাগিচা, আৰু চাহ বাগিচা বুলি ক'লে ক'বই নালাগে, চাহ বাগিচাৰ সেউজ পৰিৱেশ আৰু চাহ বাগিচাৰ মাজে মাজে গছবোৰ ইমান ধুনীয়াকৈ আছে। আজি আমাৰ সৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। হাই ফ্ৰেণ্ডছ, নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক পেজ। বলক আজি আমাৰ সৰু ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াৰ পৰা, চাহ বাগিচাৰ পৰা। চাহ বাগিচাৰ কাষেৰে এটা ৰাস্তা আছে, এই ৰাস্তাটোৰে গৈ আছো। ঠাইখিনিৰ নাম নেগেৰেটিং, আৰু ইয়াতে এটা ধুনীয়া মন্দিৰ আছে। সেই মন্দিৰটো আজি চাব গৈ আছো আৰু আপোনালোককো সেই মন্দিৰটো দেখুৱাব গৈ আছো। চাহ বাগিচা দেখিলো, এই চাহ বাগিচাৰ সৌন্দৰ্য চাওক। আগতে এখন আছিল আৰু এইখন আৰু সিফালেও আছে বাৰু বহুত। খোজ কাঢ়ি কাঢ়ি আহি এই ৰাস্তাটোৰে মন্দিৰলৈ গৈ আছো। এইটো মূল ৰাস্তা, এই ৰাস্তাটোৰ মন্দিৰত যাব পাৰি। আৰু এই ৰাস্তাটো যিহেতু ওখ, অলপ ভাগৰ লাগছে। আৰু ওচৰতে এখন চাহ বাগিচা আছে, চাহ বাগিচাটো দেখুৱালো আপোনালোকক। আৰু এতিয়া মন্দিৰত দৰ্শন কৰিব গৈ আছো। অলপ নহয়, খুব বহুতেই ভাগৰ লাগছে। পাহাৰৰ ওপৰত মন্দিৰটো পাই গলো, এইটো মন্দিৰ। আৰু মন্দিৰটো মন কৰিছে নে? মজা লাগিছে, মজা কিন্তু মন্দিৰটো। আৰু এইফালে চাহ বাগিচা এখন আছে, আৰু এইখনে নহয়, ইয়াতে মন্দিৰটোৰ কাষতো চাহ বাগিচা আছে। ইয়াতে এই মন্দিৰৰ ইফালে চাওক না, এটা মন কৰিবলগীয়া পুৰণি দিনৰে বস্তু, এই ইটা। ফাইনেলি এতিয়া মই আহি পাই গলো নেগেৰেটিং শিৱদৌল। এইটো মন্দিৰৰ মূল গেট, আৰু ইয়াৰ ভিতৰলৈ গৈ আছো। মন্দিৰৰ মূল গেটৰ দুইফালে দুটা বলদ গৰু। আৰু ইয়াতে যদি আপুনি মন্দিৰটোৰ বিষয়ে জানিব বিচাৰে, ইয়াতে ধুনীয়াকৈ লিখা আছে। এই মন্দিৰটো সন্মুখৰ পৰা চাবৰ কাৰণে খুবেই ধুনীয়া লাগিছে। এই মন্দিৰটোৰ আহি বিশেষকৈ মোৰ বহুতেই ভাল লাগিল, কাৰণ এই মন্দিৰটো যিটো নিৰ্মাণশৈলী আছে, এই নিৰ্মাণশৈলীটো এটা সুকীয়া। মূল মানে প্ৰৱেশ পথ কামাখ্যাৰ মূল প্ৰৱেশ দ্বাৰৰ দৰে এইখিনি, বাকীখিনি অলপ ষ্টাইলটো বেলেগ। ইয়াতে এটা মন্দিৰ আছে, তাৰপিছত তাত এটা 5টা আছে মন্দিৰ ইয়াত। বিশেষকৈ এই মন্দিৰটোৰ নামেৰে গাঁওখন জনা যায়। আৰু এই মন্দিৰটোত আজি ফাৰ্ষ্ট টাইম আহিছোঁ, খুবেই ভাল লাগিছে। ইমান ধুনীয়া মন্দিৰ। মন্দিৰটোৰ নিৰ্মাণশৈলী চাওক, খুবেই এটা বেলেগ ডিজাইনৰ নিৰ্মাণশৈলী। বিশেষকৈ এই মন্দিৰটোৰ নিৰ্মাণশৈলী এক অনন্য ধৰণৰ এটা ব্যতিক্ৰম ডিজাইন নিৰ্মাণশৈলী। আৰু ইফালে যাব নোৱাৰি।
বিশেষকৈ এই মন্দিৰটোত আজি মই প্ৰথম আহিছোঁ আৰু প্ৰথম আহি এই মন্দিৰটোত বহুত ভাল লাগিছে এই মন্দিৰ যদি আপোনালোকে অহা নাই এই মন্দিৰটোত নিশ্চয় আহিব আৰু ইয়াতে বিশেষকৈ এইটো দুৰ্গা মন্দিৰ আৰু এইটো শিৱ মন্দিৰ আৰু এইফালে এই মন্দিৰটোৰ বিশেষকৈ 5টা দেৱ দেৱীৰ পূজা অৰ্চনা কৰা হয় এটা জানিব পৰা মতে শিৱ দুৰ্গা বিষ্ণু গণেশো আছে বান্দৰটো চাওক ইমান মৰম লগা বান্দৰ ইয়াতে পঢ়িছো এইটো হ'ল শিৱ মন্দিৰ মন্দিৰৰ চাৰিওফালৰ পৰিৱেশটো চাওঁ না ইয়াতে বহিব পাৰিব এই মন্দিৰটোত সূৰ্য দেৱতাকো উপাসনা কৰা হয় পূৰ্বতে এই মন্দিৰ প্ৰতাপ সিংহই নিৰ্মাণ কৰিছিল যদিও তেওঁ এই মন্দিৰটো নিৰ্মাণ কৰিছিল ভূমিকম্পৰ ফলত এই মন্দিৰটো ভাঙি গৈছিল তাৰ পিছত পুনৰ নিৰ্মাণ কৰিছিল আহোম ৰজা ৰাজেশ্বৰ সিংহই 1751 পৰা 1769 খ্ৰীষ্টাব্দত এই মন্দিৰটো বিশেষকৈ আজিৰ এই সৰু ভিডিঅ'টোৰ যোগেদি এই মন্দিৰটো মই আপোনালোকক দেখুৱালোঁ আৰু মন্দিৰটোৰ যিখিনি মই জানো সেইখিনি আপোনালোকক ক'লোঁ এটা কথা মন কৰিছেনে আমি যিটো ৰাস্তা দি আহিছিলোঁ সেইটো ৰাস্তাত চিৰি নাছিল সেনেকৈ ঘূৰি আহিছিলোঁ আৰু এইটো মানে মন্দিৰৰ মূল প্ৰৱেশ পথ ইয়াতে ধুনীয়াকৈ চিৰি বনাই দিছে কিন্তু এই চিৰিবোৰ আপুনি ভালদৰে চালে লক্ষ্য কৰিলে গম পাব এই চিৰিবোৰ শিলৰ আজিৰ এই সৰু ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ দিয়ক আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম জয় আই অসম